তিনি সন্ধ্যাতে আমাৰ দবা মাৰোঁ আৰু তেখেতসকলে আমাতকৈ ঠিক 15 মিনিটমান আগতেই আজান দি শেষ কৰে আৰু 15 মিনিটৰ পাছত আমি আমাৰ দবা শংখ বজাই আমাৰ নিত্য কৰ্মখিনি কৰি থাকোঁ। আমি যেতিয়া আজান দিওঁ, আজান দিয়াৰ পাছত একে সময়তে তেওঁলোকে দবা নবজায়। ভাতৃত্ববোধটো অতীজৰ পৰাই আছে, এতিয়া নহয়। অতীজৰ পৰাই ইজনে সিজনক হিন্দু বা মুছলিম বুলি ভাব লৈ পেলাই আমি কোনো ভেদভাৱ নাৰাখোঁ। আমাৰ প্ৰত্যেকজন মানুহে প্ৰত্যেককে দেখিলে মাত বোল কৰে আৰু কিবা বিপদ আপদ পৰিলেও তেওঁলোকক আমি আৰু আমাকো তেওঁলোকে চোৱা চিতা কৰে আৰু ওচৰতে প্ৰত্যেকজন মানুহে আমাক নিজৰ ঘৰ বা নিজৰ মছজিদ বুলি চোৱা চিতা কৰি থাকে। ইয়াত যদি আমি মছজিদ বনাই থাকোঁ, ওচৰৰ মানুহ আহি বহি তেওঁলোকে দিহা পৰামৰ্শ আমাক দিয়ে। তাৰোপৰি এই মছজিদলৈ তেওঁলোকে দান বৰঙণিও আগবঢ়াইছে। আমাৰ আমগুৰি নগৰত কোনো ভেদাভেদ ভাৱ নাই আৰু এইখিনিতে মছজিদ, সেইখিনিতে শিৱ মন্দিৰ। তেওঁলোকে আমি যেতিয়া আজান দিওঁ, আজান দিয়াৰ পাছত একে সময়তে তেওঁলোকে দবা নবজায় আৰু আমাৰ আজান শেষ হোৱাৰ পিছতহে তেখেতসকলে দবাৰ কাম আৰম্ভ কৰে বা পূজা পাতলৰ কাম আৰম্ভ কৰে। আৰু আমি সদায় ভাই ভাই হিচাপে এই নগৰত বাস কৰিছোঁ। আমি কোনোদিন আমাৰ লগত বেয়া ভাৱ নাই। আমাৰ আমগুৰিত তেনেকুৱা এটা বিশেষ পৰিৱেশ নাই। আমাৰ ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নাই। আমি সকলোৱে ভাই ভাই হিচাপেই ইয়াতে তেখেতসকলে আজান দিয়ে, আমাৰ তাতো পূজা পাতল আমি সমান্তৰালভাৱে আৰু নিৰ্দিষ্ট সময়ৰ মতে আমি কামখিনি কৰি আমি আনন্দিত আৰু এইভাগে আমি সদায় চলি থাকিবৰ কাৰণে আমি যত্ন কৰিম বুলি আমি মনতে মানে দৃঢ় সংকল্প লোৱা নিচিনাকৈ আছোঁ। আমি তেনেকুৱা কথা নাই বিশেষ। তেখেতসকলে আজানৰ এটা সময় থাকে, আমাৰো এটা নিৰ্দিষ্ট এই পূজা পাতলৰ সময় থাকে। আমাৰ দবা মৰা সদায় তিনি সন্ধ্যাতে আমাৰ দবা মাৰোঁ আৰু তেখেতসকলে আমাতকৈ ঠিক 15 মিনিটমান আগতেই এই আজান দি শেষ কৰে আৰু 15 মিনিটৰ পাছত আমি আমাৰ দবা শংখ বজাই আমাৰ নিত্য কৰ্মখিনি কৰি থাকোঁ। সেইটো আপোনালোকে নিজৰ চকুৰে দেখা পাইছে, গতিকে মই আৰু বিশেষ কি ক'ম।